আৰু কিমান প্ৰতিবাদ কৰিব অপ্ৰাধিকৃত শিক্ষকসকলে এই অপ্ৰাধিকৃত শিক্ষক কৰ্মচাৰীসকলে প্ৰতিবাদ কৰিলেও যেন মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীৰ আহৰি নাই তেওঁলোকৰ সমস্যা শুনিবলৈ কান্দোন প্ৰতিবাদৰ জোৱাৰেও তলাব নোৱাৰে হিমন্ত ৰণুজক এবাৰ পুনৰ প্ৰতিবাদত নামিল অসমৰ অপ্ৰাধিকৃত শিক্ষক কৰ্মচাৰীসকল জনতা ভৱন ঘেৰাও কৰিব আহিও যেন বিফল হ'ল তেওঁলোক আৰক্ষী প্ৰতিবাদকাৰীৰ হেঁচা ঠেলাৰ পাছতো প্ৰতিবাদকাৰী শিক্ষক কৰ্মচাৰীক ৰাজপথলৈ ওলাবলৈ নিদিলে হিমন্তৰ আৰক্ষী বাহিনীয়ে বৃহস্পতিবাৰে চচলত অনুষ্ঠিত হোৱা জনতা ভৱন ঘেৰাও কাৰ্যসূচীৰ পূৰ্বে হিমন্ত চৰকাৰৰ বিৰুদ্ধে প্ৰাদেশিকীকৰণৰ পৰা বঞ্চিত শিক্ষক কৰ্মচাৰীসকলে কেনেদৰে ক্ষোভ উজাৰিলে চাওঁহক আমি প্ৰস্তুত কৰা এক বিশেষ প্ৰতিবেদন বিজেপি চৰকাৰৰ দিছপুৰ ঘেৰাও কাৰ্যসূচী লৈছিলোঁ আমাক পুলিচে আৰক্ষীয়ে বাধা দিছে চচলৰ পৰাই কিন্তু আমি নামানো আমি দিছপুৰলৈকে যাম আমাৰ এই সমস্যাটো অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া শিক্ষামন্ত্ৰী হৈ থাকোঁতে তেওঁ সৃষ্টি কৰা সমস্যা এই সমস্যা তেওঁ সমাধান কৰিব লাগিব এই জুইকুৰা তেওঁ জ্বলাইছে তেওঁ দিব লাগিব আমি মানি নিদিওঁ আটাইবোৰ শিক্ষক কৰ্মচাৰী আজি জাগিছে আমি দিছপুৰ ঘেৰাও কাৰ্যসূচী লৈছোঁ তেওঁ শিক্ষানীতিৰ ভুলৰ বাবে চৰকাৰী বিদ্যালয়ত আজি এই অৱস্থা হৈছে পেৰালাইচিছ অৱস্থা হৈছে সেয়া সমাধান কৰিবই লাগিব যিখিনি শিক্ষক ৰিকগনাইজ হৈছে কনকাৰেঞ্চ হৈছিলে সেই শিক্ষকসকল যিখিনি শিক্ষক ড্ৰপ হৈ গ'ল 13 আৰু 21 চনৰ সেই শিক্ষকসকলৰ বয়স হৈ গৈছে বয়স উকলি গৈছে গতিকে মাননীয় মুখ্যমন্ত্ৰী মহোদয় আপুনি যিকোনো প্ৰকাৰে এই শিক্ষকসকলক ন্যায় দিয়াৰ ব্যৱস্থা কৰক আপুনি বলে এককালীন সাহায্য দি ন্যায় দিয়ে তেনেকে দিলেও আমি মানি ল'বলৈ বাধ্য হ'ম কাৰণ আপুনি যদি এককালীন সাহায্য দি পেলাই আমাক ন্যায় দিয়ে সেইখিনিৰে অন্তত আমি কিবা এটা ব্যৱসায় কৰিব পাৰিব আমাৰ শিক্ষকসকল হয় শিক্ষামন্ত্ৰীজনে কিন্তু সদায় আমাক ৰিজেক্ট টিচাৰ তেনেকেই কয় যোৱা আমি 4 ছেপ্টেম্বৰত শিক্ষামন্ত্ৰী মহোদয়ক ঘৰত গৈ লগ কৰিছিলোঁ তেতিয়াও তেখেতে ৰিজেক্ট টিচাৰ বুলি কৈছে আৰু তেখেতে কিন্তু এটা গুৰুত্বপূৰ্ণ কথা কৈছে তেখেতে কৈছে যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়লৈ মই কথাটো নিও কিন্তু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আপোনালোকৰ কথাটো শুনিবলৈ নিবিচাৰে তেতিয়া আমি কৈছিলোঁ যে আমাক এককালীন সাহায্য দি হলেও আপুনি আমাক ন্যায় দিয়াৰ ব্যৱস্থা কৰক তেতিয়া কিন্তু শিক্ষামন্ত্ৰী মহোদয় ৰণোজ পেগু ডাঙৰীয়াই কৈছে যে মই মুখ্যমন্ত্ৰী মহোদয়ৰ লগত আলোচনা কৰিম যেহেতু আজি 20 নৱেম্বৰ আমি গম পাইছোঁ গোপন সূত্ৰে তেওঁলোকৰ এটা আলোচনা হৈ আছে সেই আলোচনাত আমাৰ শিক্ষকসকলক ন্যায় দিয়াৰ ব্যৱস্থা কৰক আৰু এককালীন সাহায্য দি হলেও আমাক ন্যায় দিয়াৰ ব্যৱস্থা কৰক আৰু আমাক এই আন্দোলনৰ মখিমূৰ কৰক আমি সেইটোৱে বিচাৰিছোঁ এই চৰকাৰখনৰ পৰা মহোদয় আৰু শিক্ষামন্ত্ৰী মহোদয় আপোনালোকক অনুৰোধ জনাইছোঁ আবেদন জনাইছোঁ আমাৰ এই দুৰ্ভগীয়া শিক্ষকখিনিৰ মুখলৈ আপুনি এবাৰ চাওক আমাৰ মৰ্মবেদনা এবাৰ বুজিবলৈ চেষ্টা কৰক কাৰণ আমি জুইত আত্মদা দিব নোৱাৰোঁ নদীত জপিয়াব নোৱাৰোঁ সন্তানৰ মায়া মমতাত আমি বান্ধ খাই গ'লোঁ আমি এটা পৃথিৱীৰ কলংক হৈছোঁ নেকি আমি মানৱ সম্পদ গঢ়িবলৈ গৈ হাতত চক পেঞ্চিল তুলি লৈ আমি কি দুখ কৰিলোঁ কৰি দেওয়ার জন্য আমরা অনুরোধ করছি বেলেগ বিদ্যালয় শ্রীভূমি জিলার পৰা বেলেগ বিদ্যালয়ৰ পৰা আহিছোঁ এই কাৰণে আজি সমস্যাটা একই 2013 স্কুল প্রভিন্সিয়ালাইজ হয় কিন্তু আমাদের পোস্ট প্রভিন্সিয়ালাইজ হয় না এই কারণে আজি শিক্ষামন্ত্রীর কাছে আমরা বা সিএমর কাছে আমরা বিনম্র অনুরোধ জানাচ্ছি যে আমাদের পোস্টটি আমি 2013 পৰা কৰিছোঁ 13 চনৰ পৰা কৰি আহিছোঁ হয় এওঁলোক শ্ৰীভূমি জিলাৰ পৰা ইমান দূৰৰ পৰা আহিছে আৰু তেওঁলোকে দাবী কৰিছে যে তেওঁলোকে এইবোৰ নটিছ পত্ৰ দেখাইছে তেওঁলোকে ফৰ্মেলি তেওঁলোকে বহুতখিনি ডিষ্ট্ৰিক্টৰ এপ্ৰুভেল আছে ইয়াত তেওঁলোকে অনুজ্ঞাপত্ৰটো গ্ৰহণ কৰিছিল আৰু তেওঁলোকৰ বিদ্যালয়সমূহ ইয়াতে উল্লেখ কৰি থওঁ যে এইসকল যিসকল শিক্ষক দেখিছে তেওঁলোক শ্ৰীভূমি জিলাৰ পৰা আহিছে কিন্তু তেওঁলোকে বেলেগ বিদ্যালয়ৰ হয় আৰু প্ৰত্যেকখন বিদ্যালয়ৰ তেওঁলোকৰ একেটাই কথা আপোনালোকৰ 13 চনত প্ৰাদেশিকীকৰণ কৰা হৈছিলে বিদ্যালয়খন তেওঁলোকৰ 13 চনতেই বিদ্যালয়খন প্ৰাদেশিকীকৰণ কৰা হৈছিলে কিন্তু তেওঁলোকৰ পদবীটো আজিৰ দিন পৰ্যন্ত তেওঁলোকৰ পদবীটো তেওঁলোকৰ যি শিক্ষকৰ পদ আজিলৈকে প্ৰাদেশিকীকৰণ কৰা হোৱা নাই
তেওঁলোকৰ এই অভিযোগ আৰু এইবোৰ তেওঁলোকে সম্পূৰ্ণৰূপে তেওঁলোকে কাগজ পত্ৰসমূহ দেখুৱাইছে আপোনালোকে দেখিব পাৰে তেওঁলোকৰ 13 চনতে সেই বিদ্যালয়সমূহ প্ৰাদেশিকীকৰণ কৰা হ'ল কিন্তু আজিলৈকে তেওঁলোকৰ পদ আজিলৈকে প্ৰাদেশিকীকৰণ হোৱা নাই আপোনালোকে যিটো মাহিলী বেতন এইটো কেনেধৰণে চলি আছে ঘৰ কেনেকৈ চলাই আছে কিন্তু বিনা বেতনে আজি মানে দিন হাজিৰা কৰি কমাইছোঁ টিউচনি কৰি কমাইছোঁ আৰু এনেকৈ ঘৰৰ কিছু কাম কাজ আছে খেত কৃষি আছে এইটো কৰি চলাইছোঁ মানে 2013 চনৰ পৰা বিনা বেতনে আপোনালোকে শিক্ষকতা কৰি আহিছোঁ আপোনালোকৰ জিলাখনত এনেকুৱা কিমানখিনি শিক্ষক আছে এনেকুৱা যি পৰিস্থিতি জিলাখনত প্ৰায় 30 জন 38 জন ছিল বর্তমানে 30 জনের মতো আছে শিক্ষক মরি গৈছে কিছু শিক্ষক রিটায়ার্ড হয়ে গেছে এতিয়া 20-22 জন আছে 20-22 জন হ'ব আজ পর্যন্ত আমাদের চাকরিটা প্রাদেশিকরণ করে নাই এই বিজেপি সরকার ঠিকে আপোনালোকে দেখিব পাৰে যে এখন অসমৰ বিভিন্ন জিলাৰ ভিতৰত এখন জিলাৰ কথা ইয়াত তেওঁলোকে দাবী কৰে যে শ্ৰীভূমি জিলাখন যিখন আছে তেওঁলোকৰ 13 চনত প্ৰাদেশিকীকৰণ বিদ্যালয়সমূহ কৰা হৈছে কিন্তু আজিলৈকে তেওঁলোকৰ পদবী কৰা হোৱা নাই এখন জিলাত কমেও 30 গৰাকীতকৈ বেছি শিক্ষকৰ এই অৱস্থা আৰু এয়া মই অকল এখন জিলাৰ কথা কৈছোঁ কিন্তু অসমত এনেকৈ বিভিন্ন জিলা আছে যাৰ বিভিন্ন শিক্ষকে এনেধৰণে প্ৰতাৰণাৰ চৰকাৰৰ পৰা বঞ্চনা আৰু প্ৰতাৰণাৰ সন্মুখীন হৈ আহিছে তেওঁলোকৰ বিদ্যালয়সমূহ চৰকাৰে দেখাইছে যে বিদ্যালয়সমূহ প্ৰাদেশিকীকৰণ কৰা হৈছে তেওঁলোকে ভেঞ্চাৰ স্কুলসমূহ চৰকাৰী স্কুললৈ পৰিৱৰ্তন কৰিছে কিন্তু যিসকল শিক্ষকে শিক্ষা দি আহিছে ছাত্ৰ ছাত্ৰীসকলক জ্ঞানৰ পোহৰ বিলাই আহিছে কিন্তু সেই শিক্ষকসকলৰ অৱস্থা আজিলৈকে উন্নত হোৱা নাই এটা প্ৰশ্ন উত্থাপন হয় যে চৰকাৰে ওপৰাওপৰিকৈ সেই সমস্যাটোৰ সমাধান কৰি জনসাধাৰণৰ চকুত কাপোৰ বান্ধিবলৈ চেষ্টা কৰিছে নে সঁচাকৈ সমস্যাটোৰ সমাধান চৰকাৰে কেতিয়া কৰিব সেইটোহে অনাগত দিনত লক্ষণীয় হ'ব আৰম্ভ কৰিছো আমি জনতা ভৱনলৈ যাম শান্তিপূৰ্ণভাৱে যাম আমি প্ৰশাসনক আমি জনাই দিছো এই প্ৰতিবাদস্থলীৰ পৰা আমাক যাবলৈ দিয়ক আমি কোনো শান্তি নকৰো আমি শান্তিপূৰ্ণভাৱে জনতা ভৱনলৈ যাম আমি জানিবলৈ পাৰিছো আজি কনফিডেন্সিয়েল এখন সভা হৈ আছে এই কনফিডেন্সিয়েল সভাত কিন্তু আমাৰ বঞ্চিত শিক্ষকৰ আলোচনা হ'ব লাগিব আমাৰ সেইটোৱে প্ৰতিবাদ আপোনালোকে চাওক এই বয়সত আমি আমাৰ ভাত মুঠিৰ কাৰণে আমি এনেকে আন্দোলন কৰিবলগীয়া অৱস্থা হৈছে এজনে খাব এজনে চাব অসম চৰকাৰৰ এই নীতি আমি মানি ল'ব নোৱাৰো কিছুমান স্কুলত প্ৰাধীন হোৱাত 2-3 জন হৈছে কিছুমান বিদ্যালয়ত 3-4 জন বাকী আছে তা আমাৰ অনুৰোধ মুখ্যমন্ত্ৰীলৈ যাতে তেখেতে মৰমৰ দৃষ্টিৰে আমাৰ চাকৰিটো প্ৰাধিকৰণ এইখিনি মোৰ মই 1999 চনৰ পৰা স্কুলত একেৰাহে আহিছিলোঁ শেষত গৈ আপোনাৰ 2013 চনত স্কুলখন প্ৰাদেশিকীকৰণ হ'ল তেতিয়া অকল 5 জন ল'লে আমি আছিলোঁ 6 জন এজন মই থাকিলোঁ তাৰ পৰা এনেকুৱা ধৰ্মঘট বিভিন্ন ধৰণৰ কাৰ্যসূচী হাতত লৈ পিনি আগবাঢ়ি আছোঁ তথাপি চৰকাৰে দিম কৈ আছে সদায় দিম বুলিহে কৈ থাকে কিন্তু আজি পৰ্যন্ত একো আমাৰ ব্যৱস্থা কৰা নাই এই গতিকে আমি বৰ্তমান মাননীয় মুখ্যমন্ত্ৰীলৈ অনুৰোধ জনাইছোঁ যে আমাৰ বাদ পৰা যিমানখিনি শিক্ষকসকল আছে শিক্ষক শিক্ষয়িত্ৰীসকল গোটেইখিনিকে তেখেতসকলে যেন চৰকাৰীকৰণ কৰিব আৰু তেওঁলোকৰো জীবনের সুবিধাতে কাম আগবঢ়াই দিব যদি আমাদেরকে ডিক্লেয়ার করে দেয় যে পোস্টটা লাগবে না তবে তো আর করতে হয় না আমাদের এই যে বিনা বেতনে আমাদেরকে ভুগাচ্ছে হ্যাঁ এত ভুগাচ্ছে আমাদেরকে এই রকম রাজ্য কোথাও আছে যে বিনা বেতনে টিচাররা চাকরি করে এটা লজ্জা নাই এই গভর্নমেন্টে একবার লজ্জাবোধ করে না যে বিনা বেতনে এত টিচারদেরকে এত মহিলাদেরকে ওর করে মা বোন আছে এই গভর্নমেন্টে যে রাজা ওর কি মা বোন আছে যদি ওর মা বোন থাকে ও যদি মা আর বোনকে যদি শ্রদ্ধা করতে পারে যদি নিজের মা বোনকে যদি সে শ্রদ্ধা করতে পারে সে আমাদের মতন মহিলা আছে মায়েদেরকে সে শ্রদ্ধা করবে সেটাই অনুরোধ যে আমাদেরকে যদি জানায় স্পেশালি আমি মিউজিকের জন্য বলছি আমি মিউজিক পোস্টের টিচার আমার নাম মৈত্রী আচার্য আমি কাটুজা থেকে এসেছি যদি আমাদেরকে জানিয়ে দেয় যে না মিউজিক পোস্ট আর হবে না তবে আর তো কষ্ট করতে লাগে না আমার শ্বশুরবাড়ি নিউ বঙ্গাইগাঁও আমি কাটলিচড়া পড়ে আছি এই পোস্টটার জন্য আজকে গভর্নমেন্টের কাছে এটাই অনুরোধ আমি প্রে করি যে দয়া করে আমাদেরকে ডিক্লেয়ার করে দিন ক্যামেরা পার্সন রিচার্ড বর্মনৰ সৈতে আৰ্মিন সুলতানৰ প্ৰতিবেদন নৰ্থ ইষ্ট নাও।